কবিতাৰ শিৰোনাম অজুহাত। কবি পাৰ্থপ্ৰতিম পাঠক। এদিন এটা অজুহাত লৈ আহিবাচোন, অন্তত সুধিব পাৰিম কেনে আছা তুমি। তুমি আহিলে মোৰ বুকুটো ফুলি উঠিব পাৰে, ৰঙা শিমলু এপাহ ফাগুনৰ ৰং লগা। মোৰ চুলিটো এতিয়া ৰূপালী ৰং পৰিছে জানা, পাৰিলে লৈ আনিবাচোন সেই হেঁপাহবোৰ, সপোনৰ টুকুৰা ছবিবোৰ, দিবলৈ থাকি যোৱা খবৰবোৰ, আধা লিখা চিঠিবোৰ, সোঁৱৰণিৰ সফুৰা খুলি মৰমৰ পিষ্টা ভৰাই, য'ত আছিল এৰি অহা সেউজীয়া প্ৰেমৰ সুবাস। দুহাত মেলি সাৱটি ধৰিম সেই সেউজীয়াৰ সুঘ্ৰাণ। এতিয়াতো দুয়োৰে দুখন পৃথিৱী, এখনত তুমি আন এখনত মই। এতিয়া সকলো নতুন, পুৰণি মাথো ফাগুনে সলোৱা তলসৰা পাতবোৰ, নিৰ্জীৱ শুকান চনকা। পুৰণি মাথো ফাগুনে সলোৱা তলসৰা পাতবোৰ, নিৰ্জীৱ শুকান চনকা, নিৰ্জীৱ শুকান চনকা। ধন্যবাদ। কবি বিকাশ শ্যামৰ এটি অনুকবিতা মই পাঠ কৰিবলৈ আগবাঢ়িছো। মই এৰি অহা সপোনবোৰেই আছিল মোৰ জীয়াই থকাৰ প্ৰেৰণা। মই এৰি অহা সপোনবোৰেই আছিল মোৰ জীয়াই থকাৰ প্ৰেৰণা। কিন্তু এতিয়া সেইবোৰ কেৱল নীৰৱ শূন্যতাত প্ৰতিটো উশাহত উচুপি উচুপি শব্দবোৰে নিঃশব্দে ৰচে অব্যক্ত অনুভৱৰ সঁচা কাহিনী। শব্দবোৰে নিঃশব্দে ৰচে অব্যক্ত অনুভৱৰ সঁচা কাহিনী, অব্যক্ত অনুভৱৰ সঁচা কাহিনী। ধন্যবাদ।